হাগ্ৰামা মহিলাৰ কোনো কথাত ভেলু নাই আগতে 2-3 বাৰ কথা পাতা হ'ল পাতেই এটা কথা আৰু মিডিয়াত কৈ বেলেগ এটা কথা সো আজিৰ তাৰিখত মই এটোৱে ভাবো সমাজৰ কাম কৰাৰ কাৰণে বিটিসিৰ এৰিয়াৰ ৰাইজক সেৱা কৰাৰ কাৰণে বহুত বেছি কমপ্লিকেটেড ৰাজনীতিত মই যাব নিবিচাৰো যদি কোনোবাই তেনেকুৱা বিচাৰে মইতো ৰাইজৰ কাৰণে খদাই আছো এনি টাইম আছো কিন্তু কোনোবাই পলিটিক্সটো যে খুব কমপ্লিকেটেড কৰি ভাল পায় মই হিটো পলিটিক্সত যাব বিচৰা নাই কাৰণ ৰাইজক সেৱা কৰিবৰ কাৰণে আপোনাক এটা শুদ্ধ মন লাগে আৰু শুদ্ধ এটা চিন্তা লৈ পেলাই কাম কৰিব লাগে গতিকে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া 17 বছৰটো দেখাইলে তেখেতে কিমান কেপাচিটি থকা ৰাজনীতিক নেতা সমাজত কিমান ভাল পায় মানৱতা কিমান আছে কি আছে সব দেখা পালে গতিকে আজিৰ তাৰিখত হাগ্ৰামা মহিলাৰ ডাঙৰীয়া কি চিন্তা কৰিছে কৰা নাই হিটোটো মোৰ কোনো কনসাৰ্নে নহয় 1% মোৰ কনসাৰ্নটো হৈছে যে বিটিআৰত শান্তি আহিছে এই শান্তিটো চিৰযুগমীয়া কৰিব লাগে সকলো ৰাইজে নিৰাপত্তা পাইছে ইটো চিৰযুগমীয়া হ'ব লাগে ইয়াত যাহাতে অশান্তি আৰু পুনৰ নহয় মাটি বাৰী বিভিন্ন সমস্যাবিলাক স্বাধীনতাৰ পৰা পৰি থকা সমস্যাবিলাক উঠাই পেলাই সমাধান কৰাৰ কাৰণে কাম কৰিছো আজি 100% নহব পাৰে কিন্তু এই কামখিনিয়ে অনাগত দিনত ৰাইজৰ কাৰণে বহুত সহায় কৰিব গতিকে মোৰ ফোকাসটো ভেৰি ক্লিয়াৰ আমি যেহেতু ৰাজনীতি কৰি আছো ৰাজনীতিৰ দ্বাৰা এখন দেশ এখন ৰাজ্য এখন অঞ্চল যিমান আগবঢ়াই নিব পাৰে সেই কেপাচিটিত আমি কামখিনি কৰি থাকিম